প্ৰথমতে সকলোকে ধন্যবাদ দিবলৈ বিচাৰিছোঁ আমাৰ বেবিজৰ পৰিয়ালৰ ফালৰ পৰা। আৰু এই চেগতে মই সকলোকে আমন্ত্ৰণো কৰিব বিচাৰিছোঁ। আজি আমাৰ এই বেবিজৰ হৈছে ষ্টাৰ্টিং কৰা হৈছে, ইনগৰেট কৰা হৈছে। আমাৰ এড্ৰেছটো হ'ল ইয়ামা শ্ব'ৰুমৰ লগতে অপজিট নৱজীৱন ক্লিনিক, সেইখিনি। প্ৰকল্প সৰু ল'ৰা ছোৱালীৰ কাৰণে আমি কিবা এটা এখন প্ৰতিষ্ঠান খোলাৰ বহুদিনীয়া আশা আছিলে। তো আজি সেই আশা আমি বাস্তৱ কৰাৰ দিশে এখোজ আগুৱাইছোঁ। আমি আজি আমাৰ এই সপোনৰ প্ৰতিষ্ঠান বেবিজখন আমি মুকলি কৰিবলৈ গৈছোঁ। ইতিমধ্যে আমাৰ মুকলি হ'ল। বতৰৰ বাবে কিছু বাধা বিঘিনি আহিল যদিও আপোনালোকে এনেকুৱা বতৰৰ মাজতো আমাক আহি এইখিনি সাহস দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। আমাৰ আজিৰ এই মুকলি অনুষ্ঠানত আমাৰ প্ৰথম গ্ৰাহক হৈ আমাক এইখিনি আমাক সমৰ্থন কৰাৰ কাৰণে আমি বাইদেউলৈ এখন আমি গামোচাৰে আমি বাইদেউক অভিনন্দন। এখন সুন্দৰ দোকান এখন বেবিজন পিয়ৰ লাভ সকলো শিশুৰ বাবে একদম নিউবৰ্ণ বেবীৰ পৰা আৰম্ভ কৰি বহুখিনি ডাঙৰলৈকে আছে দেখিছোঁ। ভাল লাগিছে। বতৰৰ বহুতখিনি বাধা বিঘিনি দেখুৱাইছিল, কিন্তু এতিয়া ফৰকাল হ'ল। আৰু ভাল লাগে যে আমাৰ যেতিয়া মানুহখিনি এনেকৈ আগবাঢ়ি আহে কিবা এটা ব্যৱসায়ত, তো ভাল লাগে। আমি এটা টাইমত আছোঁ যে অকল চাকৰি বা কিবাহত লৈ, কিন্তু এতিয়া যে এনেকৈ মানুহখিনি আগবাঢ়ি আহিছে, এটা সপোন দেখিছে আৰু সেই সপোন দিঠকৰ পিনে আগবাঢ়ি আহে, সেইটো দেখি খুবেই ভাল লাগে। ভাল লাগিছে। আমি লৈছোঁ, মোৰ সৰু ল'ৰা ছোৱালী দুজনৰ কাৰণে মই লৈছোঁ। আপোনালোকেও আহিব। এড্ৰেছটোতো গমেই পাইছে নিশ্চয়। আজিকালি আমি সকলোৱে দেখাই পাওঁ, ফেচবুকত দেখি আছোঁ, বহুত দিনৰ পৰা দেখি আছোঁ। মোৰ বান্ধৱীও হয়। আৰু এয়া জিন্তু দা, খুব ভাল লাগিছে আপোনাৰ লগত। আৰু যিসকল জড়িত হৈ আছে সকলোৰে মই উন্নতি হোৱাটো বিচাৰিছোঁ। এইখিনি ক্ষণত মই এইখিনিয়ে ক'ব বিচাৰিছোঁ। আগবাঢ়ি যাওক আৰু আমিও আহি থাকিম এনেকৈ, যিহেতু ওচৰতে এনেকৈ এটা সুবিধা পালোঁ। আৰু এড্ৰেছটো গমেই পাইছে, ইয়ামা শ্ব'ৰুমৰ ওপৰতে বেবিজন। আপোনালোকে আহিব, নিশ্চয় ভাল পাব। এইখিনিয়ে আছে। ধন্যবাদ।